যোৰহাট RD মটৰ্ছৰ FM বীৰনাথ হায়েক মধ্য ইংৰাজী বিদ্যালয়ত প্ৰদান কৰে এখনি শিশু উদ্যান 52টা সপ্তাহত 52খন বিদ্যালয়ত প্ৰদান কৰা হ'ব এনে উদ্যান উল্লেখযোগ্য যে অন্যতম বৃহৎ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান মাৰুতি সুজুকিৰ RD মটৰ্ছ সমাজ কল্যাণ নিধিৰ জৰিয়তে বিগত বিত্তীয় বৰ্ষত 104খন বিদ্যালয়ত এনে পদক্ষেপ গ্ৰহণ কৰি আহিছে তৃতীয় বৰ্ষত তেওঁলোকে অন্য স্থানৰ লগতে যোৰহাটৰ বিভিন্ন স্থানৰ বিদ্যালয়ত এনে পদক্ষেপ ল'ব বুলি বিষয়ববীয়াসকলে উল্লেখ কৰে আজি তিতাবৰত উক্ত পদক্ষেপ লোৱা হয় উদ্যানখনি ফিটা কাটি মুকলি কৰে জিলা শিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ অনন্ত গগৈ লগতে উক্ত অনুষ্ঠানত বহু কেইজন গণ্য মান্য ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীসকল অভিভাৱকসকল উপস্থিতিত এখনি উদ্বোধনী সভা অনুষ্ঠিত হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ফলতে আমি যোৰহাটত এখন 5 নম্বৰ বিদ্যালয় এই বছৰৰ য'ত আমি স্কুলখন আজি ইনগ্ৰেট কৰিছোঁ প্লেগ্ৰাউণ্ডটো আৰু লগতে জনাব বিচাৰোঁ যে আমি লাষ্ট ইয়েৰো আমি এনেকৈ কৰি আছিলোঁ এনেকুৱা ধৰণৰ এক্টিভিটিজ CSR এক্টিভিটিজ কৰি আছিলোঁ আৰু আজিৰ ডেটত যদি লাষ্ট ইয়েৰৰ লগত কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে 109 নম্বৰ স্কুল এখন 109 নম্বৰ স্কুলত আমি অলৰেডি আজি ছাকচেছফুলি এখন ইনগ্ৰেট কৰিছোঁ আৰু আহিবলগীয়া দিনত আমি একেই কনচেপ্ট লৈ পেলাই আগবাঢ়ি আছোঁ আৰু আহিবলগীয়া দিনত বিভিন্ন আৰু বেলেগ আমাৰ স্কুল আছে বেলেগ জেগাত স্কুল আছে যেনেকৈ আমি যোৰহাটত এতিয়া বৰ্তমান কৰি আছোঁ যোৰহাটৰ পিছত মাজুলীৰ পিছত গোলাঘাট শিৱসাগৰ নগাঁও তেজপুৰ এনেকৈ অসমৰ বিভিন্ন জেগাত আমাৰ আৰু স্কুলৰ এনেকুৱা ইনগ্ৰেশ্যনৰ কাম চলি আছে একচুৱেলি আৰু আহিবলগীয়া দিনত আমি আশা কৰোঁ যে আমি এনেধৰণে আৰু বহু এনেকুৱা ষ্টুডেণ্টছ হওক যোনখিনি ষ্টুডেণ্টছে গাঁৱত যিখিনি গভৰ্ণমেণ্ট স্কুল আছে স্কুলখিনিত শিক্ষা লৈ আছে আৰু সেই তেখেতসকলক যাতে আমি এনেকুৱা ধৰণৰ প্লেগ্ৰাউণ্ড দি পেলাই তেখেতসকলৰ ছ'চিয়েল এক্টিভিটিজ তেওঁলোকৰ ফিজিকেল এক্টিভিটিজত আমি তেখেতসকলক হেল্প কৰিব পাৰোঁ আমি RD মটৰ্ছক শুভেচ্ছা জনাইছোঁ তেখেতসকলে আমাৰ FM বীৰনাথ হায়েক মধ্য ইংৰাজী বিদ্যালয়ত এখনি শিশু উদ্যান আমাক প্ৰদান কৰিলে আৰু এই শুভক্ষণত শুভ মুহূৰ্তত আমি তিতাবৰ ডায়েটৰ অধ্যক্ষ মহোদয় অনন্ত গগৈ ছাৰৰ দ্বাৰা আজি শুভ উদ্বোধন কৰা হ'ল আমি আশা ৰাখিছোঁ যে তেখেতসকলৰ RD মটৰ্ছৰ এই প্ৰচেষ্টাই আমাৰ বিদ্যালয়খনৰ বহুখিনি দিশত উপকাৰ হ'ব কণ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন দিশত উপকাৰ হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়মুখী হোৱাৰো আমি আশা প্ৰকাশ কৰিছোঁ যে এই শিশু উদ্যানখনে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ মনৰ যি মানে খেলা ধূলাৰ প্ৰতি আগ্ৰহ এইবিলাক বাঢ়িব আৰু পুনৰবাৰ মই RD মটৰ্ছক ধন্যবাদ জনাই মোৰ সামৰণি মাৰিছোঁ যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক